গমেই পাইছে আমাৰ ইয়াতে জুবিন দা সমাধিস্থল পাতা হৈছে কমাৰকুছিত। যিখিনি ডিমৰীয়াবাসী ৰাইজ আছে গোটেইখিনি মিলি আমি লঘু আহাৰ ব্যৱস্থা কৰিছোঁ, কাৰণ ইমানখিনি মানুহ আহিছে। আজি 13 দিন হৈছে আপোনাৰ জুবিন দাৰ ঢুকুৱা, কিন্তু এইটো চৰকাৰৰ ফালৰ পৰা কোনো নহয়, কোনো দিয়াও নাই। আমাৰ চৰকাৰ NGO নহয়, কোনো NGO দিয়া নাই। আমাৰ জুবিন মেনিয়াক্স বুলি যোনটো আমাৰ ডিমৰীয়াৰ গ্ৰুপ আছে, 3-4শ ল'ৰা হ'ব, 3-4শ ল'ৰা আছে ইয়াতে, আৰু 10-12 হাজাৰ মানুহৰ কাৰণে আমি হেৰি কৰিছোঁ। আপোনাৰ নামটো? মোৰ নাম বিকাশ শৰ্মা। মোৰ নাম শ্ৰী গুণজিৎ দাস। ধন্যবাদ। যোৱা বুধবাৰে আমি গৈছিলোঁ সোণাপুৰলৈ, য'ত আমাৰ সকলোৰে মৰমৰ জুবিনদাৰ সমাধিস্থল আছে, সকলোৱে জানে, আৰু তালৈ গৈছিলোঁ। তাতে মানে জন্ম হোৱাৰ পৰা এতিয়ালৈকে প্ৰথমখন দেখিছোঁ সমাধিস্থল, য'ত মানুহে হাজাৰ হাজাৰ মানুহ আহি পেলাই চাকি বন্তি জ্বলাই সেৱা লৈছে। আৰু আচলতে মন্দিৰ ক'বলৈ গ'লে, শ্মশান নহয়, মন্দিৰ হয় ক'বলৈ গ'লে। আৰু খুব ভাল লাগিলে দেখি পেলাই। আৰু জুবিনদাই নিজে কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, আৰু সঁচাকৈ সকলো জাতি জনগোষ্ঠীৰ মানুহ আহি জুবিনদাৰ সমাধিস্থলত সকলোৱে চাকি বন্তি জ্বলাইছে। প্ৰত্যেক দিনাই হাজাৰ হাজাৰ মানুহ এই ৰাস্তাৰে অহা যোৱা কৰিছে, কিন্তু অকণমান সময় ৰৈ জুবিনদাক শ্ৰদ্ধাঞ্জলি সকলোৱে জনাইছে। বহুত বেছি ভাল লাগিছে দেখি পেলাই। আৰু ডিমৰীয়াবাসী ৰাইজক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিনদাৰ সমাধিস্থলত এইখিনি আয়োজন কৰাৰ কাৰণে, যিহেতু 13 দিন আছিল। আৰু তেওঁলোকে 200-300 লোকে মিলি 10-12 হাজাৰ মানুহৰ কাৰণে, জুবিনদাৰ অনুৰাগীৰ কাৰণে এইখিনি আয়োজন কৰিছে। আৰু লগতে অসমৰ ভিন্ন ঠায়ে ঠায়ে জুবিনদাৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে। আৰুনো কি ক'ম, সমাধিস্থল নহয়, মন্দিৰ দৰ্শন কৰি আহিলোঁ। মই জুবিন যুগৰ মানুহ, মই জুবিন দেশৰ মানুহ। জয় জুবিন দা।